নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ নতুন ভিডিঅ'লৈ। আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল ৰাহুল অনলাইন টেকনিকেল। চ' বন্ধুসকল, আজিৰ ভিডিঅ'টোত মই আপোনালোকক ক'ম আপোনালোকে আপোনাৰ ইনষ্টাগ্ৰাম আইডিটোত আপোনালোকে এটা ৰিলছ ভিডিঅ' কেনেকৈ আপলোড কৰিব লাগে, য'ত আপোনালোকৰ ৰিলছটোত আপোনাৰ ভিউজ, লাইকছ, কমেণ্ট সকলোবিলাক আহিব আৰু লগতে আপোনালোকৰ ফলোৱাৰ্ছো বাঢ়িব। কিন্তু আপোনালোকে কেনেকৈ কৰিব লাগে ভিডিঅ'টো যদি আপুনি কমপ্লিটকৈ নাচায় তেতিয়াহ'লে আপোনালোকে কৰিব নোৱাৰিব, ঠিক আছে। গতিকে ভিডিঅ'টো আপোনালোকে কমপ্লিটকৈ চাব, কেনেকৈ আপোনাৰ ইনষ্টাগ্ৰামৰ ইনষ্টাগ্ৰামৰ ৰিলছটো আপোনালোকে কেনেকৈ ভিউজ বঢ়াব পাৰিব, কেনেকৈ আপুনি তাত ফলোৱাৰ্ছ গেইন কৰিব পাৰিব, কেনেকৈ আপুনি লাইকছ আনিব পাৰিব। যদি ভিডিঅ'টো সঠিককৈ চাই প্ৰথমৰ পৰা শেষলৈকে আপুনি ভালদৰে চাই লয় তেতিয়াহে আপুনি কৰিব পাৰিব, ঠিক আছে। গতিকে ভিডিঅ'টো A to Z চাব আৰু ভিডিঅ'টো প্লিজ লাইক এটা কৰিব, যিমান পাৰে শ্বেয়াৰ কৰিব। আৰু চেনেলটো যদি নতুনকৈ আহিছে তেন্তে আপোনালোকৰ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি পিনে কাষত থকা বেল আইকনটো বলটো প্ৰেছ কৰিব, যেতিয়া নেকি কেনেকৈ নতুন নতুন ইনফৰমেশ্যন ভিডিঅ' চব আপোনালোকে চাব লাগিব, ঠিক আছে। তেন্তে আপোনালোকৰ বেছি দেৰি নকৰি আহকচোন আমি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে ইনষ্টাগ্ৰামৰ ভিডিঅ'ত কেনেকৈ আপুনি ভিউজ বঢ়াব, কেনেকৈ আপোনাৰ লাইকছ কমেণ্ট আনিব, তো এই ভিডিঅ'টো আপুনি কমপ্লিটকৈ চাওক, ক'তো স্কিপ নকৰিব। আৰু ভিডিঅ'টো চাই আপুনি কেনেকুৱা পাইছে প্লিজ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। লগতে এনেকুৱা নতুন নতুন ইনফৰমেশ্যন ভিডিঅ' পাবলৈ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ঠিক আছে। তো এতিয়া চাওক, আপোনালোকে আপোনাৰ মোবাইলৰ যিটো আপোনাৰ ইনষ্টাগ্ৰাম এপছ আছে সেই এপছটো অ'পেন কৰিব। ইনষ্টাগ্ৰামটো যেতিয়া আপুনি অ'পেন কৰিব, অ'পেন কৰাৰ পিছত আপোনালোকৰ এনেকুৱা এখন ইণ্টাৰফেচ খোল খাই আহিব, ঠিক আছে। তো মই আপোনাক দেখাই দিছোঁ কেনেকৈ আহিব, অ'কে। এনেকুৱাকৈ আহিব। তো এতিয়া আপুনি কি কৰিব লাগিব, আপোনাৰ ইনষ্টাগ্ৰামত যদি ধৰি লওক যাৰ নেকি ভিডিঅ'ত ভিউজ বেছিকৈ আছে বা ডাঙৰ যিবিলাক ক্ৰিয়েটৰ আছে সেই ক্ৰিয়েটৰবিলাকৰ আপোনালোকে যিকোনো এটা ভিডিঅ' লৈ ল'ব পাৰে, ঠিক আছে। মই যদি চাওঁ এই ভিডিঅ'টোত ইয়াত আপোনাৰ যেতিয়াকৈ চাওঁ লাইক আছে আপোনাৰ 16,000, ঠিক আছে। তো এই ভিডিঅ'টোতো বহুতখিনি ভিউজ আহিছে। তো মই ভিডিঅ'টো যেতিয়া মই ক্লিক কৰিম, ভিডিঅ'টোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে ইয়াত তলত আপোনালোকে কিছুমান কেপশ্যন দেখা পাব, ঠিক আছে। সেই কেপশ্যনখিনি আপোনালোকে কি কৰিব, ক্লিক কৰিব আৰু ইয়াত কেপশ্যনখিনি ইয়াত এনেকৈ লিখা আছে আৰু লগতে ইয়াত আপোনাৰ হেছটেগো দিয়া আছে, ঠিক আছে। তো এইবিলাক হৈছে আপোনাৰ হাইষ্ট ভিউজ অহা ভিডিঅ'। এইটো যদি চাই ইয়াত আপোনাৰ 5 লাখৰো অধিক ইয়াত আপোনাৰ লাইক আছে, তেতিয়াহ'লে আপোনালোকে এইটো ভাবি চাওক এইটোত কিমান ভিউজ আহিব পাৰে, অ'কে। মই নেক্সট এটা ভিডিঅ' চাম, এনেকৈ যদি মই চাওঁ, এনেকৈ ভিডিঅ' কিছুমান চাওঁ, ধৰি লওক এইজনৰ ভিডিঅ'। ইয়াত যদি মই ক্লিক কৰোঁ, এইজনৰটো যেনিবা ৰিলছ নহয়, এখেতৰটো ফটো হয়। তো মই ৰিলছ আৰু এটা মই অ'পেন কৰিম, ৰিলছ ভিডিঅ' মই আৰু এটা অ'পেন কৰিম, ৰিলছ এটা অ'পেন কৰি আছোঁ, 1 মিনিট, অ'কে। মই ধৰি লওক এই ৰিলছটো মই অ'পেন কৰিলোঁ। এই ৰিলছটো যেতিয়া মই অ'পেন কৰিলোঁ, অ'পেন কৰাৰ পিছত ইয়াত তলত হেছটেগ দিয়া আছে, ঠিক আছে। এই হেছটেগখিনি আপোনাৰ 3 ডটত ক্লিক কৰি এই হেছটেগখিনি আপোনালোকে কি কৰিব, স্ক্ৰীনশ্বট মাৰি ল'ব। মাৰি লোৱাৰ পিছত আপোনালোকে কপি কৰি ল'ব, ঠিক আছে, কাৰণ এই হেছটেগখিনি আপোনালোকৰ দৰকাৰ হ'ব, অ'কে। তো এই হেছটেগখিনি ধৰি লওক আপোনালোকে ল'লে, মই যিহেতু আপোনাক এক্সাম্পল হিচাপে দেখাই আছোঁ, গতিকে মই এইখিনি নলওঁ। তো এই হেছটেগখিনি ইয়াত কি আছে চাব পাৰে, ঠিক আছে। তাৰপিছত আপুনি কি কৰিব, বেক আহি যাব। বেক অহাৰ পিছত আপুনি যেতিয়া হেছটেগখিনি কপি কৰিব, কপি কৰাৰ পিছত আপুনি ইয়াত যিটো প্লাছ অপশ্যন আছে, প্লাছ অপশ্যনত ক্লিক কৰিব, যিহেতু আপোনালোকে আপোনাৰ ৰিলছ ভিডিঅ' আপোনালোকে আপলোড কৰিব বিচাৰে। তো ইয়াৰ পৰা আপোনালোকে যিকোনো এটা ভিডিঅ' ল'ব পাৰে, আপোনাৰ কথা। আপুনি যদি ডাইৰেক্টলি ইয়াতে ভিডিঅ' যদি আপোনালোকে শ্বুট কৰিব বিচাৰে, তেতিয়াহ'লে আপোনালোকে কেমেৰা অপশ্যনত গৈ পিনে আপোনালোকে ডাইৰেক্টলি ইয়াত ভিডিঅ' শ্বুট কৰি ল'ব পাৰে। তো ধৰি লওক মোৰ ইয়াত ভিডিঅ' দিয়া আছে, মই এনেকুৱা এটা ভিডিঅ' এটা ল'লোঁ। লোৱাৰ পিছত ইয়াত আপোনালোকে সেইটো চাব পাৰে, ইয়াত আপোনালোকে কেনেকুৱাকৈ আছে, এনেকুৱা হৈ আছে, ঠিক আছে। তো এতিয়া আপোনালোকে ভিডিঅ'টো ইয়াত এডিট কৰিব লাগিব, অ'কে। কেনেকৈ এডিট কৰিব মই ধুনীয়াকৈ আপোনাক দেখাই আছোঁ, চাওক। ভিডিঅ'টো আপোনালোকে এডিট কৰিব হ'লে আপোনালোকে প্ৰথমতে এটা ট্ৰেণ্ডিং ছং ল'ব লাগিব, অৰ্থাৎ ট্ৰেণ্ডিং মিউজিক ল'ব লাগিব, অ'কে। ট্ৰেণ্ডিং মিউজিকটো ল'বলৈ আপোনালোকে ইয়াত মিউজিকত ক্লিক কৰিব। মিউজিকত যেতিয়া আপোনালোকে ক্লিক কৰিব, ক্লিক কৰি দিয়াৰ পিছত ইয়াত আপোনালোকে চাওক, ইয়াত ফৰ ইউ এণ্ড ট্ৰেণ্ডিং ছেভ, ইয়াত গোটেইবিলাক আপোনালোকক দেখাব, ঠিক আছে। মই ট্ৰেণ্ডিঙত যদি ক্লিক কৰোঁ, ট্ৰেণ্ডিঙত ক্লিক কৰিলে আপোনালোকে দেখিব পাৰে ইয়াত মিউজিকবিলাক কেনেকৈ আছে। ইয়াত চাওক, এইখিনি আছে গোটেইখিনি আপোনাৰ ট্ৰেণ্ডিং হয়, ঠিক আছে। এইবিলাক চাব পাৰে, এইখিনি গোটেইখিনি ট্ৰেণ্ডিং ছং হয়। তো ইয়াৰ পৰা আপোনালোকে ছংটো লৈ ল'ব পাৰে, ঠিক আছে। তো ধৰি লওক মই এই ছংটো লৈ লৈছোঁ। এই ছংটো লোৱাৰ পিছত এইটো মই লৈ লৈছোঁ, এনেকৈ ক্লিক কৰি লৈ ল'লোঁ। তাৰপিছত আপোনালোকে ইয়াত ছংটো অলপ নিজৰ হিচাপতে আপোনালোকে এডিট কৰি ল'ব পাৰে, ঠিক আছে। তো মই ছংটো ল'লোঁ, লোৱাৰ পিছত ডান কৰি দিলোঁ। ডান কৰি দিয়াৰ পিছত আপোনালোকে এই নেক্সট অপশ্যনত ক্লিক কৰিব। ইয়াত যদি আপোনালোকে কিবা কালাৰিং দিব বিচাৰে বা কালাৰ গ্ৰেডিং কৰিব বিচাৰে, তেতিয়াহ'লে কৰিব পাৰে, অ'কে। মই নেক্সট অপশ্যনত যেতিয়া মই ক্লিক কৰিলোঁ, নেক্সট অপশ্যনত ক্লিক কৰি দিলে এইটো এনেকুৱাকৈ আহিব। এতিয়া আপোনালোকে কি কৰিব লাগিব, ঠিক আছে। প্ৰথমতে আপোনালোকে ইয়াত ভিডিঅ'টোৰ টাইটেল লিখিব। ভিডিঅ'টোৰ টাইটেলটো আপুনি ভিডিঅ'টো যি ওপৰত বনাইছে বা কিবা এটা গান বনাইছে, তো সেই গানটো আপোনাৰ নামটো লিখিব পাৰে, ঠিক আছে। লিখাৰ পিছত আপোনালোকে এই হেছটেগত আপোনালোকে ক্লিক কৰি আপোনালোকে ইয়াত নিজে হিচাপত হেছটেগ কিছুমান দিব পাৰে, নহ'লে আপোনালোকে তাৰ পৰা যিখিনি হেছটেগ আপোনালোকে লৈ আহিছিলে সেই হেছটেগখিনি আপোনালোকে ইয়াত পেষ্ট কৰিব লাগিব, ঠিক আছে। ইয়াত যেতিয়া আপোনাৰ পেষ্ট কৰি দিব, পেষ্ট কৰি দিয়াৰ লগে লগে কি হ'ব, আপোনাৰ ভিডিঅ'টো
ভাইৰেল হ'বই ঠিক আছে আপোনালোকে মই যেনেকৈ কৈছোঁ এনেকৈ আপোনালোকে কৰি চাওক হয়নে নহয় আপুনি নিজে প্ৰমাণ পাব ঠিক আছে এইটো 110% গেৰাণ্টি দিয়া কৈছোঁ এইটো আপোনালোকে কৰিব পাৰিব তো আপোনাৰ হেছটেগখিনি চব ইয়াত বহাই দিব প্লাছ আপোনালোকে ইয়াত কি কৰিব ইয়াত লিখা আছে টেগ পিপল ইয়াত টেগ পিপলত ক্লিক কৰি আপোনাৰ লগৰ বন্ধুৰ লগতো আপোনালোকে টেগ কৰি দিব পাৰে তেখেতলোকৰ ফালৰ পৰা আপোনাৰ ভিউজ আহিব ঠিক আছে তাৰপিছত মোৰ অপশ্যনত গ'লোঁ মোৰ অপশ্যনত যোৱাৰ পিছত ইয়াত আপোনালোকে কিছুমান বস্তু থাকে ঠিক আছে এইটো চাগে কেপশ্যন এলাউড দি থোৱা আছে এণ্ড ট্ৰান্সলেট এণ্ড ক্ল'জ অপশ্যন এইবিলাক আছে ইয়াত আপোনালোকে বেছিভাগ একো কৰিব নালাগে আৰু এনেকৈ আপোনালোকে এইখিনি চাওক ইয়াত আপোনালোকৰ এইখিনি থাকিব গেট পাৰ্টনাৰশ্বিপ কোড এইবিলাক যদি আপোনাৰ চেনেলটো যদি মনিটাইজ থাকে তেতিয়াহ'লে আপুনি এইখিনি ইনেবল কৰিব পাৰে নহ'বা আপোনালোকে এৰি দিব পাৰে মেইন পইণ্ট হৈছে আপোনালোকৰ এইখিনি য'ত আপোনালোকে টাইটেল আৰু টেক্সট অৰ্থাৎ হেছটেগ সেইখিনি আপোনালোকে ভালদৰে ব্যৱহাৰ কৰিব লাগিব কৰি মেলি আপোনালোকে শ্বেয়াৰ অপশ্যনত ক্লিক কৰি আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু আপোনাৰ ভিডিঅ'টো ইনষ্টাগ্ৰামত আপলোড হৈ যাব আৰু আপোনাৰ সেই ভিডিঅ'টোত ভিউজ আগতকৈও বহু গুণেই বেছি আহিব ঠিক আছে তো বন্ধুসকল আজি ভিডিঅ'টো ইমানে আছিল আশা কৰোঁ আপুনি ভিডিঅ' চাই ভাল পাইছে চ' এনেকুৱা নতুন ইনফৰমেশ্যন ভিডিঅ' পাই থাকিলে প্লিজ ছাবস্ক্ৰাইব কৰি থ'ব কাষত থকা বেল আইকনটো বলটো প্ৰেছ কৰিব যেতিয়া নেকি এনেকুৱা নতুন ইনফৰমেশ্যন ভিডিঅ'টো আপোনালোকে চাব লাগিব ঠিক আছে তেন্তে বন্ধুসকল আজিলৈ ইমানে পুনৰ নতুন ভিডিঅ' আপোনালোক পাম বাই